নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 6 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু 3টা দিন বাকী থকা অৱস্থাত পোহৰলৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ দুৰ্নীতি আৰু কেলেংকাৰীৰ আন এক দস্তাবেজ যোৱাকালি এক সংবাদমেল যোগে AICCৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাই ফাদিল কৰিলে মুখ্যমন্ত্ৰী আৰু পত্নী ৰিণিকী ভূঞা শৰ্মাৰ পৰ্বতসম সম্পত্তি আৰু দুৰ্নীতিৰ বহু বিস্ফোৰক তথ্য দেশতেই নহয় বিদেশতো আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি মুখ্যমন্ত্ৰীৰ পৰ্বতসম কেলেংকাৰী সন্দৰ্ভত গুৱাহাটীত আকৌ সংবাদমেল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা পৱন খেৰা APCCৰ সভাপতি গৌৰৱ গগৈৰ এই গুৰুত্বপূৰ্ণ সংবাদমেলত উপস্থিত থাকে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ডুবাইত ফ্লেট আৰু হোটেল সুইট ক্ৰয় কৰিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালে ডুবাইত ৰিণিকী ভূঞাৰ সম্পত্তি আছেনে নাই স্পষ্ট কৰক মুখ্যমন্ত্ৰী জেললৈ যাবই লাগিব অসমৰ জনতাৰ 52,000 কোটি টকা লুটি হাৰি যাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা মানহানি গোচৰৰ ভাবুকি দি আমাক ভয় খুৱাব নোৱাৰে গুৱাহাটীত বহি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান পৱন খেৰাৰ গোচৰ তৰক আমি যিমান পাৰো সিমান যুঁজিম আমিও যিমানলৈকে যাই প্ৰত্যাহ্বান দিম ৰিণিকী ভূঞা শৰ্মা ভাৰতৰ নাগৰিক হৈ আছে নে নাই আমাক জনক হিমন্ত বিশ্ব শৰ্মাই যদি ভাৰতৰ নাগৰিক হৈ আছে 3খন পাছপোৰ্ট কেনেকৈ পালে ৰিণিকী ভূঞা শৰ্মাই শপতনামা যোগে মুখ্যমন্ত্ৰীৰ পৰা তথ্য লৈহে এৰিম ছ'চিয়েল মিডিয়া বিজেপিয়ে কৰাৰ ট্ৰলক আমি ভয় নকৰোঁ এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে বিদেশত মুখ্যমন্ত্ৰীৰ পৰিয়ালে কেইটা শেল কোম্পানী খুলিছে ৰাজহুৱা কৰক হিমন্ত বিশ্ব শৰ্মাই ইয়াক কেৱল আৰম্ভণিহে আৰু বহু তথ্য আহিবলৈ বাকী আছে আমেৰিকাত হোটেল ব্যৱসায়ী খুলিবলৈ 52,000 কোটি টকাৰ বিনিয়োগ হোটেল ব্যৱসায়ী খুলিবলৈ ব্যৱহাৰ কৰিছিল 3খন নথি এই 3খন নথিৰ ভিতৰত আছিল ৰিণিকী ভূঞা শৰ্মাৰ পাছপোৰ্টখনো এইদৰে ৰিণিকী ভূঞা শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছে পৱন খেৰা আৰু গৌৰৱ গগৈয়ে লগতে গৌৰৱ গগৈৰ মন্তব্য মই ভাগৱত গীতাৰ শপত খাই ক'ব পাৰোঁ মোৰ কোনো সম্পত্তি নাই আপুনি পাৰিবনে ভাগৱত গীতাৰ শপত খাই ক'ব যে আপোনাৰ কোনো সম্পত্তি নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই প্ৰত্যাহ্বান প্ৰদান কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈৰ কোনো ধৰণৰ সম্পত্তি নাই গৌৰৱ গগৈয়ে কোনো ধৰণৰ সম্পত্তি ঘটোৱা নাই কিন্তু মুখ্যমন্ত্ৰীৰ আছে সম্পত্তি মুখ্যমন্ত্ৰীক গৌৰৱ গগৈয়ে চেলেঞ্জ প্ৰদান কৰি কৈছে মই ভাগৱত গীতাৰ শপত খাই ক'ব পাৰোঁ মোৰ নামত কোনো সম্পত্তি নাই আপুনি বাৰু ক'ব পাৰিবনে ভাগৱত গীতাৰ শপত খাই যে আপোনাৰ কোনো সম্পত্তি নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই চেলেঞ্জ প্ৰদান কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে আজি অসম আকৌ লজ্জিত হ'ব লগা হ'ল ডুবাইত ফ্লেট থকাৰ কথা আমি তথ্য সহকাৰে দেখুৱাই দিছোঁ আমেৰিকাৰ ৱেবছাইটত সকলো তথ্য উপলব্ধ এইটো এটা ইডিৰ কেছ হ'ব লাগে কিন্তু ইডি কাৰ লগত আছে আপোনালোকে ভালদৰে জানে সংবাদ মেল যোগে APCCৰ সভাপতি গৌৰৱ গগৈৰ এই মন্তব্য ডুবাইত মুখ্যমন্ত্ৰীৰ ফ্লেট থকাটো দুৰ্ভাগ্যজনক কথা এয়া অসমৰ বাবে লজ্জিত বিষয় গতিকে ইয়াৰ বিৰুদ্ধে ইডিয়ে কেছ ৰুজু কৰিব লাগে কিন্তু ইডিয়ে কাৰ হৈ কাম কৰে সেয়া আপোনালোকে ভালদৰে জানে বুলি মন্তব্য গৌৰৱ গগৈৰ আৰু আনপিনে পৱন খেৰাক হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে ফটোশ্বপ কৰি পৱন খেৰাৰ 10খন পাছপোৰ্ট বনাব পাৰোঁ আজিৰ ভিতৰত দাখিল কৰা হ'ব এজাহাৰ অসম আৰক্ষীৰ তদন্তত একেদিনাই ওলাই পৰিব সকলো ফটোশ্বপ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ ষড়যন্ত্ৰ ফাদিল হ'ল পৱন খেৰাৰ অপপ্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাৰ অপপ্ৰচাৰ পৱন খেৰাক হুংকাৰো প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সকলোবোৰ ভুৱা অভিযোগ ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ ঘৃণনীয় অপপ্ৰচাৰ ভুৱা নথিপত্ৰৰে ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা পৱন খেৰাৰ ৰিণিকী ভূঞা শৰ্মাৰ নাম বিকৃত কৰি অপপ্ৰচাৰ কংগ্ৰেছৰ ৰিণিকী ভূঞা শৰ্মাৰ পাছপোৰ্টৰ জন্মবৰ্ষৰ ভুল তথ্য দিছে ৰিণিকী ভূঞা শৰ্মাৰ UAE পাছপোৰ্টৰ সকলো তথ্য কেৱল মিথ্যাচাৰ ইজিপ্ৰিয়ান পাছপোৰ্টত থকা নম্বৰো সলনি কৰি ভুৱা তথ্য প্ৰচাৰ কোনো অস্তিত্ব নথকা QR কোড দেখুৱাই ৰাইজক বিভ্ৰান্ত কংগ্ৰেছে দেখুওৱা সকলো নথি কেৱল ভুৱাৰ ওপৰত
প্ৰতিষ্ঠিত ৰিণিকী ভূঞা শৰ্মাক বদনাম কৰিবলৈ কংগ্ৰেছৰ এই ভুৱা প্ৰচাৰ পৱন খেৰাই চলোৱা অপপ্ৰচাৰ ফাদিল কৰিলে এইবাৰ বিজেপি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো চেলেঞ্জ প্ৰদান কৰিছে পৱন বিচাৰি বিচাৰি ৰিণিকীকে পাই পাছপৰ্টৰ নম্বৰটো কি AICCয়ে সুধিলে মই উত্তৰ দিম নেকি AICC মোৰ কোন হয় মোৰ মাই বাপ নেকি মই যদি কওঁ ৰাহুল গান্ধীৰ আমেৰিকাত হোটেল আছে গৌৰৱ গগৈৰ পাকিস্তানত হোটেল আছে ক'বহে লাগে প্ৰমাণ নালাগে নহয় তাৰো নাই মোৰো নাই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিদেশত সম্পত্তি আৰু হোটেল ব্যৱসায় সন্দৰ্ভত কংগ্ৰেছৰ অভিযোগৰ প্ৰত্যুত্তৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে পৱন খেৰাক গ্ৰেপ্তাৰ কৰাৰো হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ ভুৱা প্ৰচাৰ চলাই আছে কংগ্ৰেছ দলে কংগ্ৰেছৰ এনে নিকৃষ্ট ৰাজনীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰিছে ৰিণিকী ভূঞা শৰ্মাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানহানিৰ গোচৰ তৰাৰো হুংকাৰ প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই হুংকাৰৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই গুৱাহাটীত বহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান পৱন খেৰাৰ গোচৰ তৰক আমিও যিমানলৈকে যাই প্ৰত্যাহ্বান দিম ৰিণিকী ভূঞা শৰ্মা ভাৰতৰ নাগৰিক হৈ আছে নে নাই আমাক আপুনি অতি সোনকালে জনাওক এইবোৰ ভয় দেখুৱাই আমাক লাভ নাই মই আপোনাক চেলেঞ্জ প্ৰদান কৰিছো এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উলটা চেলেঞ্জ প্ৰদান কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এদিন নহয় এদিন কংগ্ৰেছৰ হাতত পৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক্ষমা বিচাৰিলেও ক্ষমা কৰি দিয়া নহ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ চৰকাৰ হলে জেললৈ যাবই লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰত এই দাবী কংগ্ৰেছ নেতা তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ একেদিনাই বিশ্বনাথ কমলপুৰ আৰু গোলাঘাটত প্ৰচাৰ চলাই কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে দিছে এই হুংকাৰ নিৰ্বাচনী সভাৰ পৰাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কম্প্ৰমাইজড প্ৰাইম মিনিষ্টাৰ আখ্যা দিছে ৰাহুল গান্ধীয়ে অসমত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী হিমন্ত কোন হয় আমি ইংৰাজক দেশৰ পৰা খেদি পঠিয়াইছো আপোনালোকে নিশ্চিত মনেৰে শুব পাৰে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ৰাতি টোপনি নাখে ২৬ৰ নিৰ্বাচনৰ পিছতেই অসমৰ পৰা বিদায় ল'ব লাগিব হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক এতিয়া সম্পূৰ্ণৰূপে অসমৰ ৰাইজে বৰখাস্ত কৰিছে অসমৰ ৰাইজে এইবাৰ বিৰোধী ঐক্যক নিৰ্বাচিত কৰিব অসমত উপস্থিত হৈ এইদৰে ডাঙৰ দাবী কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে অন্য এটা খবৰ কংগ্ৰেছ নেতা পৱন খেৰাই মুখ্যমন্ত্ৰীৰ পত্নীৰ ৩খন দেশত নাগৰিকত্ব আছে বুলি অভিযোগ কৰিছে সেয়েহে ৰিণিকী ভূঞা শৰ্মাক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে অন্য এটা খবৰ মই যিমানেই সোমাই গৈ আছো ছোৱালীজনীৰ বাপেক বোলা স্কুল এখন খুলিছিল শংকৰদেৱৰ নামত এফালে ব্যৱসায় কৰিছে শংকৰদেৱৰ নামত আৰু আনফালে খাইছে গৰু লুৰিণজ্যোতি গগৈয়ে ক'ব লাগিব তেওঁ কুংকি চৌধুৰীৰ ঘৰত বহি গৰু খাইছিল নেকি লুৰিণজ্যোতি গগৈয়ে যদি ইমান ডাঙৰ অভিযোগ পালে দেউতাক মাকক এবাৰ সুধিব লাগিছিল নে নাই উলটাই সুৰক্ষা দিবলৈ নামি গৈছে গতিকে মোৰ সন্দেহ আছে লুৰিণজ্যোতি গগৈয়ে নিজে গৰু খাই নহলে গৰু খোৱাটোত বেয়া নাপায় লগতে ৯০ৰ পৰা ১০০খনলৈ আমি আসন পাম ৯০ৰ তলত নহয় সেইটো খাটাং বকুৰ কাৰণে এটা ২০০ কোটি টকাৰ এটা স্পেচিয়েল পেকেজ দিম ৰাস্তা ঘাট বনাবলৈ আৰু গৌৰৱ গগৈয়ে জয় গুৰু শংকৰ বুলি মিটিং আৰম্ভ কৰা কেতিয়াও মই শুনা নাই যোৱা ৫ বছৰত আমি ৰাজনৈতিক ক্ষেত্ৰত কংগ্ৰেছৰ হাত ভৰি ভাঙি দিলোঁ এইবাৰ বাংলাদেশী মিয়াৰ আমি মেৰুদণ্ড ভাঙিম ভাৰতীয় মুছলমান অসমীয়া মুছলমানৰ কোনো চিন্তা নাই এইদৰে ৰাজ্যৰ বিৰোধী দলসমূহক তীব্ৰ কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ অলপ ওপৰত গৈ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে কুংকি চৌধুৰীৰ ঘৰত গৈ লুৰিণজ্যোতি গগৈয়ে গৰুৰ মাংস খাই বুলি অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুঠতে নৱপ্ৰজন্মৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ সন্দৰ্ভত পুনৰবাৰ ৰাজ্যৰ বিৰোধী দল আৰু লুৰিণজ্যোতি গগৈ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
অন্য এটা খবৰ, জেলৰ ভাত খাবলৈ সাজু থাকক পৱন খেৰা। বিসংগতিপূৰ্ণ তথ্যহীন যুক্তিৰে অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে। হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে পৱন খেৰাই AIৰ ভিত্তিহীন ভুৱা প্ৰচাৰ চলাইছে বুলি বিস্ফোৰণ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। অতি শীঘ্ৰেই পৱন খেৰাক জেললৈ পঠোৱা হ'ব। পৱন খেৰা সাজু হৈ থাকক, কিয়নো জেলৰ ভাত খাবলৈ এতিয়া ৰেডি হৈ থাকক। ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে পৱন খেৰাই AIৰে ভিত্তিহীন ভুৱা প্ৰচাৰ চলাইছে বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে মিছা অভিযোগ আনিবলৈ পৱন খেৰা PR এজেন্সি ইনক্লুচিভ মাইণ্ড আৰু কংগ্ৰেছ IT চেলৰ এই নীতিৰ বিৰুদ্ধে মই আগতেও প্ৰতিবাদ কৰিছিলোঁ, কিন্তু তেওঁলোকে নামানিলে। এনেকৈ সংগঠন আৰু ৰাষ্ট্ৰীয় দল এটা চলিব নোৱাৰে। গতিকে এই নীতি বহিৰ্ভূত কাৰ্যৰ প্ৰতিবাদত মই কংগ্ৰেছ দলৰ সকলো দায়িত্ব আৰু কংগ্ৰেছ দলৰ সদস্যতা ত্যাগ কৰিছোঁ। এইদৰে ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছ দলে অনা অভিযোগ সন্দৰ্ভত মন্তব্য কৰিছে পাৰ্থপ্ৰতিম বৰা। কংগ্ৰেছে এনেবোৰ কাণ্ড ভুৱা প্ৰচাৰ চলাইছে বুলি মন্তব্য কৰিছে পাৰ্থপ্ৰতিম বৰাই। এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে, সমগ্ৰ অসমত মাইকত আজান দিয়া বন্ধ কৰিব লাগে। অসমত বন্ধ হ'ব লাগে মাইকত আজান দিয়াৰ নিয়ম। অসমৰ সকলো মছজিদতেই মাইকত আজান দিয়া বন্ধ হ'ব লাগে বুলি দাবী। নতুন মুখ্যমন্ত্ৰী আহিলেই মাইক বন্ধ কৰিবলৈ জনাম অনুৰোধ। ধেমাজিত কোনো মছজিদতেই মাইকত আজান নিদিয়ে, কাৰণ ধেমাজিত কোনো মিয়া নাই, সেয়েহে মাইকত আজান নিদিয়ে। ধেমাজিত হিন্দু মুছলমানে সম্প্ৰীতিৰে বসবাস কৰে। নাৰায়ে তকবীৰ ধ্বনি দিলে আমি হাত সাৱটি বহি নাথাকোঁ। সংঘাত লগাব বিচৰাসকলৰ ভৰিক কাটি পেলাম। মিয়াৰ পক্ষত থাকি জাতীয়তাবাদ কৰা দল সংগঠনক বৰ্জন কৰক। আটাছুৰ উপসভাপতি মনোজ গগৈৰ এই হুংকাৰ। অসমত অতি শীঘ্ৰেই আজান বন্ধ হোৱাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে, আৰু এই দাবী উত্থাপন কৰাৰ পিছতেই সমগ্ৰ অসমতেই পুনৰ আৰম্ভ হৈছে বিতৰ্ক। দিবলৈছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজ। অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমত আহি যোৱা নিশা উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিজেপিৰ প্ৰাৰ্থীসকলৰ হৈ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত আজি অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। দুদিন বাকী আছে নিৰ্বাচনক লৈ, আৰু তাৰ পূৰ্বে অন্তিম পৰ্যায়ৰ ৰণডংকা বজাবলৈ অসমত আহি উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। 6খন সভাত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, অসমত কংগ্ৰেছৰ যুৱ নেতা কানহায়া কুমাৰৰ নিৰ্বাচনী প্ৰচাৰ। বহু চৰ্চিত ৰাষ্ট্ৰীয় নেতাগৰাকীৰ মুখত জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ, লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰিছে কানহায়া কুমাৰে। অসমত মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয় বন্ধ কৰি ব্যক্তিগত বিদ্যালয় চলাই আছে। মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছ নেতা কানহায়া কুমাৰে। ভোটগ্ৰহণ শেষ নোহোৱালৈকে অসমতেই থাকিব কানহায়া কুমাৰ, আৰু কানহায়া কুমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই আছে অসমত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অগপ নেতৃত্বই নামানে আদালতৰ নিৰ্দেশ। আদালতৰ নিৰ্দেশকো অৱমাননা কৰি তথ্য কমিটিত দল চলাই জাতীয়তাবাদৰ নামত বেপাৰ কৰিছে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে। এই বিস্ফোৰণ ঘটাই অগপৰ বিৰুদ্ধে সৰব হৈছে অগপৰ গুৱাহাটী জিলা কমিটিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি হেমেন লহকৰে। পিছে অগপই কিদৰে আদালত অৱমাননা কৰিছে তাক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা। অসম গণ পৰিষদৰ বিৰুদ্ধে এইবাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খুদ প্ৰাক্তন নেতাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। গৌৰৱ গগৈয়ে মিটিং আৰম্ভ কৰে আসসালামু আলাইকুমেৰে। গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী। কেতিয়াবা জয়গুৰু শংকৰ বুলি মিটিং আৰম্ভ কৰিছেনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে? গৌৰৱ গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ তীক্ষ্ণ প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছে বাংলাদেশী মিয়াৰ ওচৰত কেতিয়াবাই আত্মসমৰ্পণ কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিগত 5 বছৰত মিয়াক ৰাজনৈতিক প্ৰশ্ৰয় দিয়াৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ বিৰুদ্ধে এই অভিযোগ।
এইবাৰ বাংলাদেশী মুছলমানৰ ৰাজহাৰ ভাঙিম বুলি পুনৰবাৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনী সভাৰ পৰাই কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনী প্ৰচাৰ সভাত আসসালামু আলাইকুমেৰে নিৰ্বাচনী সভা আৰম্ভ কৰিছিল গৌৰৱ গগৈয়ে। তাৰ পিছতে গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, সমষ্টিয়ে হেলিকপ্টাৰ বা বিশাল কনভয়ৰ নিৰ্বাচনৰ বতৰত জনতাৰ বাবে সাধাৰণ কথা, কাৰণ ষ্টাৰ কেম্পেইনাৰৰ ভিৰ লাগিছে অসমত। ব্যতিক্ৰম নহ'ল যোৱাকালি দেওবাৰৰ দিনটো। কি এনডিএ কি কংগ্ৰেছ নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত বহুকেইগৰাকী কেন্দ্ৰীয় নেতাই চলালে নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ হৈ যোৱাকালি 3খন সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। এটা জৰুৰী খবৰ, ৰাজ্যজুৰি ড্ৰাই ডে ঘোষণা কৰা হৈছে। ৰাজ্যজুৰি ঘোষণা কৰা হ'ল ড্ৰাই ডে। ইলেকশ্যনৰ বাবে এই সিদ্ধান্ত। বিধানসভা নিৰ্বাচনৰ বাবে ড্ৰাই ডে ঘোষণা কৰা হৈছে। 7 এপ্ৰিলৰ সন্ধিয়া 5 বজাৰ পৰা ড্ৰাই ডে ঘোষণা কৰা হৈছে। 9 এপ্ৰিলৰ সন্ধিয়া 5 বজা পৰ্যন্ত বাহাল থাকিব নিৰ্দেশনা। এই সময়ছোৱাত সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব সুৰাৰ বিপণী। 4 মেৰ ভোট গণনাৰ দিনটোত কামৰূপ মেট্ৰ' জিলাত ড্ৰাই ডে ঘোষণা। 4 মেত গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত জাৰি কৰা হৈছে এই নিৰ্দেশনা। ক্লাব, বাৰ, হোটেল, ক্ষুদ্ৰ সুৰা প্ৰস্তুত কেন্দ্ৰ, থলুৱা সুৰাৰ কাৰখানাও বন্ধ কৰাৰ নিৰ্দেশনা কামৰূপ মেট্ৰ' জিলা প্ৰশাসনৰ। নিৰ্দেশ অমান্য কৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। ৰাজ্যজুৰি ঘোষণা কৰা হৈছে ড্ৰাই ডে। পৰৱৰ্তী খবৰ, ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এতিয়া বিপদত পৰিছে কংগ্ৰেছ। কংগ্ৰেছক ক্ৰমান্বয়ে উভতি ধৰিছে বিজেপিৰ নেতাসকলে। কি মুখ্যমন্ত্ৰী, কি ৰিণিকী ভূঞা শৰ্মা, কি দিলীপ শইকীয়া, সকলোৱে এতিয়া কংগ্ৰেছক উভতি ধৰিছে। কংগ্ৰেছে নিৰ্বাচনী কোনো ইছ্যু পোৱা নাই। সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক লৈ এই ভুৱা নাটক কৰিছে কংগ্ৰেছে। ৰিণিকী ভূঞা শৰ্মাই লিখে শৰ্মা, কংগ্ৰেছে ভুৱা পাছপৰ্ট বনাই লিখিছে শৰ্মা। ব্ৰাড প্লেচত গুৱাহাটী বা ইণ্ডিয়াৰ পৰিৱৰ্তে লিখিছে ইণ্ডিয়ান। পাছপৰ্ট আটাইতকৈ ভেলিড ডকুমেণ্ট। পাছপৰ্টত ভুল হ'ব নোৱাৰে। পীযুষ হাজৰিকাই এইসমূহ ভুল দেখুৱাই দিছে। কংগ্ৰেছৰ এইবোৰ কাম বাটুলামি। MRZ নাম্বাৰটো ইটোৰ লগত সিটো নিমিলে। সম্পূৰ্ণ মিছা তথ্যৰে নাটক কৰিছে কংগ্ৰেছে। ইয়াৰ প্ৰত্যুত্তৰ 9 এপ্ৰিলত অসমৰ জনতাই নিশ্চয় দিব। AI ফটোশ্বপ কৰি মানুহক ভুল পথে নিব নোৱাৰি। পাছপৰ্টৰ উপাধি ক'ৰবাত ভুল হ'ব পাৰে নেকি বুলি প্ৰশ্ন পীযুষৰ। মিছা কথা কোৱাটো কংগ্ৰেছৰ এতিয়া কৰ্মধৰ্ম হৈ পৰিছে। এজন মানুহৰ হেৰুৱা গল্ডেন পাছপৰ্টক লৈ কংগ্ৰেছে এইখন নাটক কৰিছে। জন্মৰ চনটোৰ ঠাইত 1996ৰ ঠাইত 1973। ৰিণিকী ভূঞা শৰ্মাৰ নামত কংগ্ৰেছে নাটক কৰিছে। কংগ্ৰেছে ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছিল তাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। অন্য এটা খবৰ, কাছাৰৰ ভাৰত সীমান্তত বাংলাদেশীৰ দাদাগিৰি। ভাৰতীয় লোকৰ ওপৰত আক্ৰমণ। বাংলাদেশীৰ দাদাগিৰি এইবাৰ দেখিবলৈ পোৱা গৈছে। কাছাৰৰ ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশীৰ দাদাগিৰিৰ ঘটনা। ভাৰত বাংলাদেশ সীমান্তত ভাৰতীয় লোকৰ ওপৰত ভয়ংকৰ আক্ৰমণ। বাংলাদেশী দুৰ্বৃত্তৰ আক্ৰমণত আহত 3গৰাকীকৈ ভাৰতীয় নাগৰিক। লাঠি চোকা অস্ত্ৰৰে ভাৰতীয় লোকৰ ওপৰত ভয়ংকৰ আক্ৰমণ বাংলাদেশীৰ। কোনোমতে নৈ সাঁতুৰি পাৰ হৈ প্ৰাণ ৰক্ষা কৰে ভাৰতীয় লোকসকলে। কাটিগড়াৰ ভাৰত বাংলাদেশ সীমান্তৰ হৰিণনগৰত তীব্ৰ উত্তেজনাময় পৰিৱেশ। এই ভয়ংকৰ ঘটনাক কেন্দ্ৰ কৰি ওলাই আহিছে হৰিনগৰৰ শ শ স্থানীয় ভাৰতীয় নাগৰিক। পৰৱৰ্তী খবৰ, 6 ইছলামিক সংগঠনৰ মুকলি সমৰ্থন হাগ্ৰামা মহিলাৰীলৈ। BTCত শক্তি বৃদ্ধি পাইছে এনডিএৰ বাবে এটা ভাল খবৰ। এবাৰ ইছলামিক সংগঠনসমূহে মুকলি সমৰ্থন আগবঢ়াইছে এনডিএক। হাগ্ৰামা মহিলাৰীক এই সমৰ্থন নিৰ্বাচনৰ প্ৰাকক্ষণত এনডিএৰ বাবে ভাল খবৰ আহি পৰিছে।
হাগ্ৰামালৈ মুকলি সমৰ্থন 6 ইছলামিক সংগঠনৰ 6 ধৰ্মীয় ইছলামিক সংগঠনে পূৰ্ণ সমৰ্থন দিব হাগ্ৰামা মহিলাৰীক বিটিচিৰ মুছলমান হাগ্ৰামা মহিলাৰীৰ লগতেই থাকিব আগতেও আছিল এতিয়াও আছে ভৱিষ্যতেও থাকিব হাগ্ৰামা মহিলাৰীয়ে উন্নয়ন শান্তি শিক্ষাৰ কথা কয় এতিয়াৰ মুছলমান বুৰ্বক হৈ থকা নাই গতিকে হাগ্ৰামা মহিলাৰীকে আমি সমৰ্থন কৰিম মাত্ৰ 4.5 মাহত হাগ্ৰামা চৰকাৰে উন্নয়ন কৰিছে প্ৰতিটো জাতি জনগোষ্ঠীৰ হৈ কাম কৰিছে হাগ্ৰামা চৰকাৰে আমি এনডিএৰ লগত আছো আন কাৰো লগত নাই আমি বিজনীৰ 50% অধিক মুছলমানৰ ভোট এনডিএৰ ফালে যাব হাগ্ৰামা মহিলাৰীৰ কোনো বিকল্প নাই বিটিচিত সদৌ অসম মাদ্ৰাছা শিক্ষা বোৰ্ড জামাত উলেমা ই হিন্দ উপস্থিত বিটিচি উলেমা কাউন্সিল আসুন্না ষ্টাচিও জনালে সমৰ্থন হাগ্ৰামাক সমৰ্থন সদৌ অসম আৱাসিক ইছলামিক শিক্ষা সন্থাৰ ইছলামিক সংগঠনে এইবাৰ হাগ্ৰামা মহিলাৰীক জনাইছে সমৰ্থন পৰৱৰ্তী খবৰ ভাষণ দি থাকোঁতেই ভাঙিল মঞ্চ চেয়াৰমান আলী আহমেদৰ সভাত অঘটন চেয়াৰমান আলীৰ সভাত এতিয়া হাহাকাৰ পৰিস্থিতি ভাষণ দি থকাৰ সময়তেই ভাঙি পৰিল মঞ্চ মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চেয়াৰমান আলীৰ সভাত এই অঘটন কলগাছিয়া পাট বজাৰত চলি আছিল নিৰ্বাচনী সভা ভাষণ দি থকা অৱস্থাত হঠাৎ মঞ্চ ভাঙি পৰিল চেয়াৰমান আলী আহমেদৰ সভাত এই অঘটন দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ অসমত বৃদ্ধি পাব লোকসভা বিধানসভাৰ আসন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অসমত বৃদ্ধি পাব লোকসভা বিধানসভাৰ আসন নিৰ্বাচনৰ পিছতে অসমত বাঢ়িব বিধানসভাৰ আসনৰ সংখ্যাও 126খনতকৈ 50% বৃদ্ধি পাব বিধানসভাৰ আসন 14 লোকসভাৰ আসন বৃদ্ধি পাব অসমত 14খন আসনৰ পৰা লোকসভাৰ আসন 21লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা 14 এপ্ৰিলত দেশৰ সংসদত আহিব বিল ৰাজ্যজুৰি সৃষ্টি হ'ব নতুন সমষ্টিৰ বৃহৎ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ইন্ধনৰ নাটনি দূৰ কৰিবলৈ ডাঙৰ সিদ্ধান্ত সপ্তাহত দুদিনকৈ চৰকাৰী বন্ধৰ ঘোষণা কৰা হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবেই এনে সিদ্ধান্ত মধ্যপ্ৰাচ্যৰ যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতেই নেপাল চৰকাৰৰ এক ডাঙৰ পদক্ষেপ নেপালত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে যুদ্ধৰ বাবেই চৰকাৰী বন্ধ ঘোষণা বন্ধ থাকিব চৰকাৰী কাৰ্যালয় বন্ধ থাকিব শিক্ষা প্ৰতিষ্ঠান সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে দুদিনীয়াকৈ সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে অন্য দিনত ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈ খোলা থাকিব চৰকাৰী কাৰ্যালয় যোৱাকালি কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে নেপাল চৰকাৰে 6 এপ্ৰিলৰ পৰা সমগ্ৰ দেশতেই কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম ইন্ধনৰ নাটনি তথা অৰ্থনৈতিক সংকটৰ পৰা মোকাবিলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ নেপাল চৰকাৰৰ শেহতীয়াকৈ মধ্যপ্ৰাচ্যৰ যুদ্ধ চলি থকাৰ বাবে সমগ্ৰ বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত দেখিবলৈ পোৱা গৈছিল ইন্ধনৰ নাটনি ঠিক একেদৰে নেপাল ৰাষ্ট্ৰতো ইন্ধনৰ ব্যাপক নাটনি হৈছে যাৰ বাবে নেপাল চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেপালত দুদিনীয়াকৈ সপ্তাহত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে যাতে ইন্ধনৰ অভাৱ কিছু কমাব পাৰে নেপাল চৰকাৰে যাৰ বাবে এই ডাঙৰ